ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হ'ব খুজিছে গহপুৰৰ জয়পুৰ মিচিংকাঠনি অঞ্চলৰ বহু কৃষক। বিঘাই বিঘাই পৰিসৰৰ ভূমিত এতিয়া তেওঁলোকে ভোট জলকীয়াৰ খেতি কৰিছে। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই গহপুৰৰ ভোট জলকীয়া খেতিৰ এখন ফটো শ্বেয়াৰ কৰি কৃষকসকলক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত কেমেৰাত মোৰ কৌশিক আছে, দেখুৱাব এই ভোট জলকীয়াৰ খেতিত আহি মই উপস্থিত হৈছোঁ। যি স্থানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰিছে সেই স্থানত আহি মই এই মুহূৰ্তত উপস্থিত হৈছোঁ আৰু দেখুৱাইছোঁ এয়া ভোট জলকীয়াৰ খেতি। বিঘাই বিঘা পৰিসৰৰ ভূমিত তেওঁলোকে ভোট জলকীয়াৰ খেতি কৰিছে আৰু বছৰৰ পিছত বছৰ এনেধৰণে তেওঁলোকে ইয়াত ভোট জলকীয়াৰ খেতি কৰে, যাৰ জৰিয়তে কৃষকসকল স্বাৱলম্বী হৈ উঠা পৰিলক্ষিত হয়। আৰু এনেধৰণে দেখুৱাইছোঁ এয়া তেওঁলোকৰ ভোট জলকীয়াৰ খেতি। বিজ্ঞানসন্মতভাৱে তেওঁলোকে কৃষি কাৰ্য কৰে। কৃষকসকল আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বিঘা পৰিসৰৰ ভূমিত এইবাৰ খেতি কৰা হৈছে? এবাৰ মই নিজে কৰাটো 70 বিঘামান আছে আৰু লগৰ আছে আমাৰ গাঁৱৰ আৰু আমাৰ অঞ্চলত ধৰি লওক আপোনাৰ 3000 বিঘা প্লাছ হ'ব পাৰে মোৰ ভাৱনাত, তেনেকুৱা। আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় পাইছে, মুখ্যমন্ত্ৰীগৰাকীয়েও আপোনালোকৰ এই খেতিৰ ফটো শ্বেয়াৰ কৰিছে। কি ক'ব, পাইছে নাই ফটোখন? ফটোটো আমি ফেচবুক কালি খুলিছিলোঁ, মানে দেখিছোঁ মানে মুখ্যমন্ত্ৰী যে CM ছাৰে আমাৰ ফটোটো এৰিছে, মানে বহুত ভাল লাগিলে। আমি যেনিবা মনত উৎসাহ লাগিলে, মানে আমাৰ CM ছাৰে মানে আমাৰ এইটো খেতি কৰাটো যেনিবা সি দেখিছে। মানে কি ক'ব, মুখ্যমন্ত্ৰীগৰাকীলৈ কিবা ক'ব নেকি? মানে এইটোৱে ক'ব বিচাৰে আৰু সি মানে যেনেকৈ ফটোটো এৰিছে তেনেকৈ মানে আমাক এগ্ৰিকালচাৰ লাইনত অলপকৈ মানে কি কয় এইটো চেষ্টা কৰি দিলে ভাল আৰু আমাৰ লগত থাকি পেলাই। হয়, নিশ্চয়। হয়। বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে নাই আপোনালোকে? বজাৰটো বৰ্তমান হৈ আছে, কিন্তু এই বছৰ মানে কেনেকুৱা হয় বজাৰটো ক'ব নোৱাৰে। মানে আমাৰ ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ তেওঁতে অলপ ট্ৰাই কৰি আছে, মানে যেনেতে এক্সপৰ্ট কৰিব পাৰে তেওঁ ট্ৰাই কৰি আছে। যেনিবা CM ছাৰো এনেকুৱা অলপ মদত কৰি দিলে ভাল হ'ব। আৰু কি সচৰ আপোনালোকে জলকীয়া কৰিছে? এনেতো আমি বৰ্তমান চব খেতিটোৱে কৰোঁ। যেনিবা মেইনটো আমাৰ অঞ্চলত এতিয়া ভোট জলকীয়া, আৰু ধৰি লওক আপোনাৰ ইয়াত পামকিনো কৰে, আমি টমেটো মানে বিভাগ কি চব্জি চব কৰে। আৰু কৃষি বিভাগৰ পৰা আপোনালোকে সহায় সহযোগিতা পায় নাই? পায়, পোৱাটো যেনিবা ধৰি লওক আপোনাৰ মেচিনবিলাক পায়, মেচিনাৰী বস্তুবিলাক এটা দুটাৰ পিছত আপোনাৰ মালচিংবিলাকতো ইমান নাপায়, আৰু এটা মানহে পায়। যেনিবা গভমেণ্টৰ পৰাই এনেকুৱা নিদিয়ে নেকি মই আপোনাক, কিন্তু আমাৰ গহপুৰত কিমান আছে, কিমান চেষ্টা কৰিব পাৰে তেওঁতে কৰে আৰু আমাক। নিশ্চয়। আৰু কৃষক আছে, কথা শুনো। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে কৃষি কাৰ্যত নামি পৰিছে, জলকীয়া খেতিৰ আপোনালোকে স্বাৱলম্বী হ'ব খুজিছে, সেইমতে আপোনালোকে বজাৰখন পাইছে নাই? ধন্যবাদ, আপোনালোকক প্ৰথমে ধন্যবাদ দিছোঁ। কৃষি বজাৰ মানে আমাৰ এনেই ধৰি লওক যোৱা বছৰত যিটো মাৰ্কেটিং আছিলে এই তেনেকুৱাই আমাৰ মাৰ্কেটিংটো চলি আছে। আমি চৰকাৰৰ ব্যৱস্থা একো ধৰি লওক মানে মাৰ্কেটটো পোৱা নাই। এই অসমৰ বাহিৰলৈও যায় নেকি? অসমৰ বাহিৰলৈ যোৱাটো আমি নিজৰ চেষ্টাৰ ওপৰত অলপ চলপ পঠিয়াই আছোঁ। এইখিনি যেনে ধৰি লওক আপোনাৰ ডিমাপুৰ, এনেই শ্বিলং এইবিলাকত অলপ যায়, বাকী গুৱাহাটী। বাকী যোৱা বছৰ মানে কম পৰিমাণত ডুবাইলৈকে যোৱাটো আমি গম পাইছোঁ। ইমান কি ক'ব, আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ এই জলকীয়া খেতিৰ ফটো শ্বেয়াৰ কৰিছে তেওঁ, আৰু বিশেষকৈ ক'বলৈ গ'লে মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকে কিবা ক'ব নেকি? অতি আনন্দিত, যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ খেতি পথাৰৰ পৰা এখনি ফটো শ্বেয়াৰ কৰিছে। তাকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰলৈ এটাই অনুৰোধ, যাতে আমাক মাৰ্কেটটো অলপ চাই দিয়ে, যাতে গোটেই অল ৱাইডত মানে এইটো পৃথিৱীত মানে এইটো মাৰ্কেটিংটো হয়। বহুত কৃষকে কৰে জলকীয়া খেতি ইয়াতে? বহুত কৃষকে কৰে। আমাৰ গাঁৱত প্ৰায় আমাৰ উপভোক্তা কোৱাৰে 99% মানে খেতিটো এই জলকীয়াই নহয়, মানে বেলেগ খেতিও আছে। আনুমানিক কিমান বিঘাত জলকীয়া? আনুমানিক এই বছৰ আমাৰ গাঁৱত প্ৰায় 3000ৰ পৰা 4000ৰ ওচৰা-ওচৰি আছে। মোৰ সতীৰ্থ কেমেৰা কৌশিক আছে, দেখুৱাব। এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া জলকীয়াৰ খেতি। গহপুৰৰ এই অঞ্চলত আচলতে বহু সংখ্যক কৃষকে এনেধৰণে খেতি কৰে। প্ৰায় 3000 পৰা 4000 বিঘা কৃষিভূমিত তেওঁলোকে জলকীয়াৰ খেতি কৰে, আৰু এই জলকীয়া অসমৰ লগতে বিভিন্ন প্ৰান্তলৈ তেওঁলোকে পঠিয়ায় জলকীয়াসমূহ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্থানৰ পৰা এখন ফটো তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, আৰু সেই পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ কেনেধৰণে জলকীয়া খেতিৰে স্বাৱলম্বী হ'ব খুজিছে কৃষকসকল।